আমি জীৱনত বহুত মানুহ লগ পাওঁ নহয়নে? তাৰে কিছুমান আমাৰ তেজমঙহৰ সম্পৰ্ক নাথাকিলেও আপোন হৈ পৰে। কিছুমান মানুহ চিনি পাবলৈ অকণমান সময় যথেষ্ট, কিন্তু কিছুমানক বছৰৰ উপৰি বছৰ লগ পাই থাকিলেও চিনি পোৱা নাযায়, হয়নে নহয় বাৰু কথাটো? আৰু এয়া দেখিছেনে, বৌ আৰু মই দুয়োগৰাকীয়ে মাছ বচাত ব্যস্ত হৈ আছোঁ। আমি যিহেতু একেলগে একেটা কেম্পাছতে থাকোঁ, প্ৰায়ভাগ একেলগে আমাৰ খোৱা হয় আৰু এনেকৈ একেলগে খায়ো ভাল লাগে নহয় জানো? আৰু এনেকুৱা লাগে যে আমি ঘৰৰ মানুহখিনিৰ লগতহে আছোঁ। আৰু দাদা বৌহঁত যে বহুত মৰমীয়াল হয়। নিজৰ তেজমঙহৰ আপোন মানুহতকৈ সেই সম্পৰ্কবোৰ মজবুত আৰু খুব বেছি মৰমৰ হৈ পৰে নহয় জানো? আৰু এতিয়া আমাৰ ভাত ৰেডি হৈ গ'ল, আমি এতিয়া ভাত খাবলৈ লৈছোঁ। আৰু লগতে কাঞ্চিবক মিছ কৰা হৈছে দেই। আৰু এনেকৈ একেলগে খোৱা মজাই বেলেগ নহয়নে? মানুহৰ জীৱনটো যিহেতু দুদিনীয়া, আজি আছোঁ কালিলৈ বা কি হয় কোনেও গম নাপায়। সেয়েহে যিকেইটা দিন থাকোঁ সকলোৰে লগত মিলা প্ৰীতি আৰু হাঁহি থাকিব বিচাৰোঁ। আমাৰ লগত ভাত খাবলৈ হ'লে বুকিং কৰিব লাগিব, আগতীয়া বুকিং, প্ৰিপেইড বুকিং। আমি একো ভেজাল নাই খোৱা ন?